শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, সাক্ষৰতা বিকাশৰ যিসমূহ কৌশল আছে তাৰে ভিতৰৰ অন্যতম কৌশলটো হ'ল পাঠোদ্ধাৰ, যাক আমি ডিকোডিং বুলি কওঁ। এই ডিকোডিং সম্পৰ্কীয় ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। একেবাৰে সৰল ভাষাত পাঠোদ্ধাৰ হ'ল লিখিত শব্দ এটাক শুদ্ধ কথিত শব্দলৈ ৰূপান্তৰিত কৰাৰ কৌশলকে বুজায়। আকৌ বহল অৰ্থত আখৰ আৰু আখৰৰ গোটে প্ৰতিনিধিত্ব কৰা ধ্বনিসমূহ লগ লগাই শব্দাংশ আৰু শব্দ সৃষ্টি কৰা ছপা আৰ্হিক চিনাক্ত কৰি অৰ্থেৰে সৈতে সঠিক ৰূপত মৌখিকভাৱে প্ৰকাশ কৰা প্ৰক্ৰিয়াই হ'ল পাঠোদ্ধাৰ। ইয়াৰ পৰা আমি নিশ্চিত যে পাঠোদ্ধাৰ কৰিবলৈ হ'লে পূৰ্বতে দুই ধৰণৰ কৌশলৰ দক্ষতা লাভ কৰি আহিব লাগিব। এই দুবিধ কৌশল হ'ল এবিধ মৌখিক কৌশল, আনবিধ ছপা কৌশল। মৌখিক কৌশলত ধ্বনি সজাগতাৰ কৌশলসমূহ, আনহাতে ছপা কৌশলত আখৰ চিনাকি আৰু শব্দ চিনাকি। পাঠোদ্ধাৰ কৰিবলগীয়া এই কৌশলসমূহ বিতংকৈ লক্ষ্য কৰিলে দেখা যায় যে ধ্বনি সজাগতা, ছপা সজাগতা, পৰিচিত শব্দ, অৰ্থ বা বোধ এইখিনি কৌশল আয়ত্ত কৰিব পৰা হ'ব লাগিব। পাঠোদ্ধাৰৰ বাবে প্ৰয়োজন হোৱা এই কৌশলসমূহে এটা আনটোৰ লগত সম্পৰ্কিত হৈ পাঠোদ্ধাৰৰ গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়ে। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত ধ্বনি সজাগতা বা ফন'লজিকেল এৱাৰনেছৰ দুই ধৰণৰ কৌশলে বিশেষভাৱে ক্ৰিয়া কৰে। এই দুবিধ কৌশল হ'ল শব্দ সজাগতা বা ৱাৰ্ড এৱাৰনেছ, আনবিধ হ'ল স্বনিম সজাগতা বা ফনেমিক এৱাৰনেছ। আকৌ শব্দ সজাগতা কৌশলৰ শব্দাংশ বা চিলেবল পাঠোদ্ধাৰ প্ৰক্ৰিয়াৰ লগত জড়িত হয়। স্বনিম বা ফনেমিক এৱাৰনেছৰ ধ্বনি পৃথক কৰা বা ছেগমেণ্টেশ্যন কৰা, ধ্বনি লগ লগোৱা বা ব্লেণ্ডিং কৰা, এই দুবিধ কৌশলেও বিশেষভাৱে ক্ৰিয়া কৰে। আনহাতে ছপা সজাগতাৰ আখৰ চিনাকি আৰু স্বনিম সজাগতাৰ কৌশলে ধ্বনি আৰু আখৰৰ সম্পৰ্ক স্থাপন কৰাত বা ছাউণ্ড লেটাৰ এছ'চিয়েশ্যন কৰাৰ দক্ষতা প্ৰদান কৰে, যি পাঠোদ্ধাৰৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশল। আকৌ পৰিচিত শব্দ বা ছাইড ৱাৰ্ড আৰু অৰ্থবোধে পাঠোদ্ধাৰৰ বাবে সাৱলীলতা বৰ্তাই ৰাখে। এই আটাইকেইটা কৌশল বিবেচনা কৰি পাঠোদ্ধাৰৰ বাবে মূল প্ৰয়োজনীয় কৌশল হিচাপে শব্দ সজাগতা, ধ্বনি আৰু আখৰৰ সম্পৰ্ক, পৰিচিত শব্দ আৰু বোধ এইকেইটা কৌশলক আমি চিহ্নিত কৰিব পাৰোঁ। কোনো এটা পাঠ বা শব্দ পাঠোদ্ধাৰ কৰিবলৈ লওঁতে বিশেষ কিছুমান পৰ্যায়েৰে আগবঢ়াৰ প্ৰয়োজন হয়। প্ৰথমে পাঠোদ্ধাৰ কৰিবলগীয়া শব্দলৈ লক্ষ্য কৰা বা শব্দৰ গঠনত নজৰ দিয়া। ইয়াৰ পিছতে লক্ষ্য কৰা শব্দত থকা ধ্বনিসমূহ মনে মনে চিহ্নিত কৰি শব্দটোত থকা আখৰসমূহৰ লগত ইয়াক সম্পৰ্কিত কৰা। ইয়াৰ পিছতেই শব্দটোত থকা ধ্বনিসমূহ বিভাজিত কৰা। বিভাজিত কৰা ধ্বনিসমূহ আকৌ একেলগে লগ কৰা। লগ লগোৱা ধ্বনিসমূহক একক ধ্বনি হিচাপে উচ্চাৰণ কৰা। উচ্চাৰিত শব্দটোৰ অৰ্থ অনুমান কৰা বা অৰ্থৰ সৈতে সংযোগ স্থাপন কৰা। সাক্ষৰতাৰ বিকাশত পাঠোদ্ধাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোনো এটা পাঠ পঢ়ি বুজি পোৱাৰ বাবে পাঠোদ্ধাৰ অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ দ্বাৰা পাঠকে শব্দবোৰ দ্ৰুত আৰু সঠিকভাৱে চিনাক্ত কৰিব পাৰে। পাঠোদ্ধাৰে পঠন সাৱলীলতা বৃদ্ধি কৰে। আকৌ সবল পাঠোদ্ধাৰৰ কৌশলে সাৱলীলতাৰ গতি আৰু সঠিকতা সবল কৰে। পাঠোদ্ধাৰত অসুবিধা থাকিলে পাঠকে শব্দ চিনিব নোৱাৰে, ফলস্বৰূপে তেওঁলোকে কি পঢ়ি আছে সেয়া বুজিব নোৱাৰে। পাঠোদ্ধাৰ কৌশলে লিখনৰ শুদ্ধতা নিৰ্ণয় কৰাত সহায় কৰে। পাঠোদ্ধাৰে শব্দভাণ্ডাৰ বৃদ্ধি কৰাতো বিশেষভাৱে অৰিহণা যোগায়। পাঠোদ্ধাৰ কৌশল বৃদ্ধিৰ বাবে শিশুৰ সৈতে কৰিবলগীয়া কেইটামান ক্ৰিয়াকলাপ হ'ল ধ্বনি সজাগতাৰ কৌশলৰ অনুশীলন কৰা, ধ্বনি আৰু আখৰৰ সম্পৰ্ক শিকোৱা, শব্দৰ বানানৰ আৰ্হি আৰু পৰিচিত শব্দ চিনাক্ত কৰা, শব্দ খণ্ড আৰু শব্দাংশ চিনাক্ত কৰা শিকোৱা, পঢ়াৰ সময়ত পাঠ অনুসৰণ কৰা, পাঠোদ্ধাৰৰ বাবে বিভিন্ন খেলৰ ব্যৱহাৰ কৰি স্বতন্ত্ৰ পাঠকক উৎসাহিত কৰা আৰু পাঠোদ্ধাৰৰ বাবে বিভিন্ন সমল ব্যৱহাৰ কৰা। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।